2024 বিধানসভা নিৰ্বাচনলৈ মাত্ৰ 2 মাহ বাকী আছে আৰু দেখা পোৱা গৈছে যে এতিয়া নগাঁও জিলাৰ প্ৰতিটো সমষ্টিতে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে সেইসকলে ৰাইজৰ ওচৰলৈ গৈছে, বিভিন্ন ধৰণৰ কথা বতৰা পাতিছে আৰু তেওঁলোকে টিকট পাবলৈ কাৰণে টিকট পাবৰ কাৰণে তেখেতসকলে যুঁজা চলাই আছে আৰু তেনেগৰাকী আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী আমাৰ লগত আছে। তেখেত হৈছে ৰহা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুৰজিৎ দাস। আমি তেখেতৰ সৈতে কথা পাতিম। আচলতে ৰাজনীতি জীৱনলৈ অহাৰ আগত তেখেতে কি আছিলে বা কি ভাবি তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছলৈ যোগদান কৰিলে, লগতে ৰহা সমষ্টিটোৰ বিষয়ে তেখেতে কেনেধৰণে ভাবে আৰু যদি টিকেট লাভ কৰে তেখেতে কেনেধৰণৰ উন্নয়ন কৰিব, এনেধৰণৰ আমি কিছুমান আজি কথা পাতিম তেখেতৰ সৈতে। আমাৰ লগত আছে সুৰজিৎ দাস। দাদা, আপুনি যিহেতু ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা বৰ বেছি দিন হোৱা নাই, প্ৰাৰ্থিত্ব পাবৰ কাৰণে আপুনি দেখা পাইছো ৰহা সমষ্টিটোত বিভিন্ন ৰাইজৰ ওচৰলৈ গৈছে, কথা বতৰা পাতিছে, সঁহাৰি কেনেকে পাইছে? ৰাইজৰ পৰা মই বিপুল সঁহাৰি পাইছো আৰু বৰ্তমান আমাৰ ৰহা সমষ্টিটোত যোৱা 21তো আমাৰ কংগ্ৰেছ দলেই পাইছিলে আৰু আশা কৰো এইবাৰো আমাক ৰাইজে বিপুল সঁহাৰি জনাব, কাৰণ ৰহা সমষ্টিটোত ৰহা সমষ্টিবাসী ৰাইজে কংগ্ৰেছ দলক যথেষ্ট মৰম আৰু আদৰ কৰে। আৰু মই আৰু এটা কথা সুধিম এইখিনিতে, যিহেতু প্ৰায় 5ৰ পৰা 6জন প্ৰাৰ্থিত্ব প্ৰত্যাশী ইতিমধ্যে ৰহা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই, ইতিমধ্যে কেইবাজনেও আবেদনো কৰিছে টিকটৰ কাৰণে, তাৰ মাজত আপুনি টিকট লাভ কৰিবলৈ কিমান আশাবাদী? মই টিকেট লাভ কৰিব কিমান আশাবাদী, একচুৱেলি মই আশা কৰি আহিছো টিকেটৰ কাৰণে আৰু বাকী কেইজনেও আশা কৰি আহিছে আৰু আমি চেষ্টা কৰি যাম টিকেটৰ কাৰণে। চাওঁ কি হয়, সময়ত হাইকমাণ্ডে বা দলে কাক নিৰ্বাচিত হিচাপে এজন প্ৰাৰ্থী দিয়ে আৰু আমাৰ ৰাইজৰ মাজত ওলোৱাই দিয়ে। আৰু ৰহা সমষ্টিও বিচাৰে এটা নতুন মুখৰ, কাৰণ প্ৰত্যেকবাৰে ৰহা সমষ্টিয়ে আমাৰ কংগ্ৰেছ দলক বহুত আদৰ মৰম আৰু সন্মান দি আহিছে আৰু সেইকাৰণে এইবাৰ ময়ো চেষ্টা কৰিছো আৰু ৰহা সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব বিচাৰিছো আৰু কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি নিজকে বৰ সুখী অনুভৱো কৰিছো। বাকী যি কি নহওক, বৰ্তমান আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান কংগ্ৰেছ দলত এটা ভাল জোৱাৰো আহিছে আৰু ৰাইজেও বহুত আগ্ৰহী হৈছে, কাৰণ তেখেতৰ নেতৃত্ব, বলিষ্ঠ নেতৃত্ব, তেখেত এজন অভিজ্ঞ দক্ষ চিফ মিনিষ্টাৰ হিচাপে পাব বিচাৰে অসমবাসী ৰাইজে আৰু সেই হিচাপে ময়ো আগবাঢ়ি আহিছো ৰহা সমষ্টিৰ হৈ আৰু ৰহা সমষ্টিৰ বহু উন্নয়নমূলক কাম কৰিবলগীয়া আছে। তেনেধৰণৰ উন্নয়নমূলক কামৰ আশাৰে ৰাইজক কৰি দিয়াৰ এটা প্ৰতিশ্ৰুতিৰ মনৰ ভাৱ লৈ মই ৰহা সমষ্টিত আগবাঢ়িব বিচাৰিছো প্ৰাৰ্থী হিচাপে। দেখা পোৱা গৈছে যে বৰ্তমানৰ যিগৰাকী বিধায়ক শশীকান্ত দাস, তেখেত কংগ্ৰেছৰ বিধায়ক, কিন্তু বৰ্তমান তেখেতে শাসকীয় পক্ষৰ লগত হাত মিলাই কাম কৰি আগবাঢ়ি গৈ আছে। গতিকে যিহেতু তেখেতে শাসকীয় পক্ষৰ লগত আছে, নিশ্চিতভাৱে আগন্তুক বিধানসভা নিৰ্বাচনত শাসকীয় পক্ষৰ কাৰণে হয়তো তেখেতে টিকট লাভ কৰিব পাৰে, সম্ভাৱনা আছে। যদি শাসকীয় পক্ষৰ টিকট লাভ কৰে শশীকান্ত দাসে, তেনেহলে শশীকান্ত দাসক ৰহা সমষ্টিৰ পৰা উফৰাই কংগ্ৰেছৰ এজন বিধায়ক তাত হ'ব পাৰিব বুলি আপুনি নিজে ভাবেনে? তেখেত শশীকান্ত দাসৰ কথা মই ডাইৰেক্টলি ক'ব নাযাওঁ, মই ৰাইজৰ ওপৰত ঠেলিম। ৰাইজে তেখেতক বিপুল ভোট দি তেখেতক জিকাই দিছে, ৰাইজে আগুৱাই লৈ গৈছে। তেখেতে আমাৰ সমষ্টিটোৰ উন্নয়ন কৰিব, সমষ্টিটোৰ অভাৱ অনাটনবোৰ দূৰ কৰিব, নিবনুৱা সমস্যা দূৰ কৰিব, বিভিন্ন ধৰণৰ সমস্যা আছিল ৰহা সমষ্টিটোত আৰু ৰাইজে বিচাৰিছিলে তেখেতৰ পৰা তেনেধৰণৰ সমস্যাৰ সমাধানৰ উপায় ওলাব বুলি ভাবিছিলে, কিন্তু বৰ্তমানে তেখেতে কি কৰিছে আৰু কি কৰা নাই ৰাইজে তাৰ ওপৰত সকলোখিনি জ্ঞাত। আৰু এটা কথা দেখা পোৱা যায় যে বাৰে প্ৰতি দেখা যায় যে কংগ্ৰেছত কিন্তু বৰ্তমানো যদিও শাসনত নাই, কিন্তু কিছুমান আন্তঃগাঁথনি হওক বা আন্তঃকণ্ডল হওক, কিছুমান সেইবোৰ কেতিয়াবা বহিৰূপ দেখা পোৱা যায়। গতিকে এই বিধানসভাৰ এই নিৰ্বাচনৰ সময়ত আপুনি নিবিচাৰেনে যে কংগ্ৰেছ দলৰ সকলো লোক, নেতা কৰ্মী, তৃণমূল কৰ্মী একগোট হৈ পেলাই বিধানসভা নিৰ্বাচনটো যুঁজ দিয়ক? কিন্তু দেখা পোৱা যায় যে দলীয় নেতৃত্বৰ ভিতৰতে কিন্তু এতিয়াও বহু বিসম্বাদ আছে, কি ভাবে? সঁচা কথা ক'বলৈ গ'লে প্ৰত্যেক দলতে তেনেকুৱা বিসম্বাদ কম বেছি পৰিমাণে থাকেই, কিন্তু এটা কথা সঁচা
যে আমাৰ দলটোক আগুৱাই নিবলৈ গ্ৰাছৰুটৰ পৰা টপ মানে ওপৰ মহললৈকে সকলো নেতা পালি নেতাই হওক বা সকলো কৰ্মীয়ে হওক বিষয়ববীয়াই হওক সকলো একত্ৰিতভাৱে আমাৰ দলটোক শক্তিশালী এটা সংগঠন বনাই আগুৱাই লৈ যাব লাগে। বৰ্তমান যিখন চৰকাৰ আছে সেই চৰকাৰখনক আমি যদি যুঁজ দিব বিচাৰোঁ তো আমি এটা সাংঘাতিকভাৱে শক্তিশালী ৰূপত আগবাঢ়িব লাগিব আৰু সেইকাৰণে আমাক আমাৰ সকলোখিনিৰ মাজত এটা বুজা পৰা থাকিব লাগে আৰু এটা ভাল অৰ্গেনাইজ হ'ব লাগে যাতে আমি সহজতে তেখেতসকলক পৰাস্ত কৰিব পাৰোঁ। এইবাৰ দেখা পোৱা গৈছে যে কংগ্ৰেছ দলে কেইবাটাও দলৰ লগত তেওঁলোকে এলায়েন্স কৰিছে, বিশেষকৈ অসম জাতীয় পৰিষদ, ৰাইজৰ দল। কিন্তু ৰাইজৰ দলৰ যিগৰাকী সভাপতি অখিল গগৈ যোৱাকালিও দেখা পোৱা গৈছে ধুবুৰীত এনেকুৱা ধৰণৰ মন্তব্য কৰিছে, যিটো মন্তব্য আচলতে কংগ্ৰেছক বৃহৎ ক্ষতি কৰিব। যেনে ধৰণৰ তেখেতে কৈছে যে উচ্ছেদৰ সময়ত অখিল গগৈহে সংখ্যালঘু লোক কাষত আছে, গৌৰৱ গগৈ থকা নাই। গতিকে এই মন্তব্যই এলায়েন্সত কিমান ধৰণে ক্ষতি কৰিব বা কংগ্ৰেছৰ পক্ষে কেনেকুৱা ধৰণৰ ক্ষতিকাৰক হ'ব বুলি আপুনি নিজে ভাবে? মই ভাবোঁ কংগ্ৰেছৰ কাৰণে তেনেকুৱা বিশেষ একো ক্ষতি নহ'ব, কাৰণ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেখেত গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট শক্তিশালী আৰু তেখেত এজন দক্ষ অভিজ্ঞ। অলৰেডি মই কৈয়ে গৈছোঁ, তেখেতৰ কৰ্মদক্ষতা যথেষ্টখিনি আছে। তেখেতে মানে যথেষ্টখিনি সঁহাৰি, বিপুল সঁহাৰি, ৰাইজৰ সঁহাৰি পাইছে। য'ত ৰাইজৰ সঁহাৰি আছে তাৰ লগত তেখেত এজন ভাল অভিজ্ঞ আৰু তেখেতৰ নেতৃত্ব ভাল, তো তেনেস্থলত মই ভাবোঁ তেনেকুৱা কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। যদি আপুনি টিকট লাভ কৰে, জয়ী হয়, যদি জয়ী হয়, ৰহা সমষ্টিবাসীৰ কাৰণে প্ৰথমতে আপোনাৰ কি কাম আপুনি প্ৰথমতে কৰিব বিচাৰিব? মই প্ৰথমে ৰহা সমষ্টিৰ হৈ উদ্যোগীকৰণৰ এটা মনোভাৱেৰে আগবাঢ়িছোঁ, কাৰণ আমাৰ ৰহা সমষ্টিটো স্বাধীনতাৰ পৰা যদি চাবলৈ যায় খালি প্ৰলোভন আৰু প্ৰলোভনতেই আছে। তাৰ পৰা ৰহা সমষ্টি কেতিয়াও উদ্ধাৰ হ'ব পৰা নাই। ৰহা সমষ্টি ৰৈয়ে আছে আৰু গতিকে ইয়াত বহু প্ৰাৰ্থী আহিছে, নেতা হৈ ওলাই গৈছে, কিন্তু ৰহা সমষ্টি যিখিনি উন্নয়ন হ'ব লাগিছিলে বৰ্তমান তেনেকুৱা কোনো উন্নয়ন হোৱা নাই। আৰু মই আজি 8-9 মাহৰ আগতো প্ৰেছ মিট দিছিলোঁ যে ৰহা সমষ্টিত আমাৰ এইমছৰ কথা আহিছিলে। এইমছৰ লৈ ৰাইজে বহুত আমাৰ চৰকাৰখনক অনুৰোধ জনাইছিলে আৰু ময়ো সেই আমাৰ এটা অৰাজনৈতিক সংগঠনৰ জৰিয়তে এটা প্ৰেছ মিটৰ জৰিয়তে মই আমাৰ এই চৰকাৰখনক, বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাইছিলোঁ যে আমাৰ ইয়াতে ৰহাত এইমছৰ যিটো চিন্তা চৰ্চা কৰিছিলে বা এইমছৰ কথা আহিছিলে, এইমছৰ সলনি আমাৰ ইয়াত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ ব্যৱস্থা কৰি দিয়াৰ কথা কৈছিলে আৰু তেনেস্থলত ইয়াতে তেনেকুৱা কোনো ব্যৱস্থা লোৱা নহ'ল। ইয়াত তেনেকুৱা কোনো ধৰণৰ চিন্তা চৰ্চাই নকৰিলে, যি নেকি এই আন্দোলনত এজনৰ প্ৰাণো গৈছিলে, মানে শ্বহীদ হৈছিলে। তো তেনেস্থলত ইয়াতে তেনেকুৱা কোনো প্ৰতিক্ৰিয়া নাই। আৰু আমাৰ ৰহা সমষ্টি যদি চাবলৈ যায়, আগতে যেনেকুৱা ৰহা সমষ্টি এতিয়াও সেই একেই অৱস্থাতে আছে আৰু ৰহা সমষ্টিত কৰিবলগীয়া যথেষ্ট কাম আছে। যদি মই প্ৰাৰ্থিত্ব হিচাপে আগবাঢ়ি গৈ ৰাইজে মোক জিকাই, বিপুল ভোটত জিকাই ৰাইজে আশীৰ্বাদ কৰি মৰম দি যদি মোৰ সমষ্টিটোত যদি মোক প্ৰাৰ্থী হিচাপে স্বীকাৰ কৰি গ্ৰহণ কৰি লয়, ৰাইজৰ হৈ মই সদায় থাকিম। দুখত সুখত সকলো সময়তে ৰাইজৰ মাজত থাকি সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত মই কাম কৰি যাম। ধন্যবাদ। এয়া আছিলে ৰহা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সুৰজিৎ দাস। তেখেতে ইতিমধ্যে কেইবাটাও মন্তব্য কৰিছে। যিহেতু দেখা পোৱা গৈছে এতিয়া প্ৰত্যেকটো সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল ৰাইজৰ ওচৰলৈ গৈছে, বিভিন্ন ধৰণৰ কথা কৈছে, টিকট লাভৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ আৰম্ভ কৰিছে। গতিকে আমি প্ৰত্যেক দিনাখনেই এনেকৈ সমষ্টি গৈ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। লগতে তেখেতসকলে যদি টিকট লাভ কৰে তেন্তে কেনেধৰণৰ কাম কৰিব বা কেনেধৰণে ৰাইজৰ কাষ চাপিব আমি সেয়াও ৰাইজক জনাবলৈ আমি চেষ্টা কৰি যাম।